অসমত বিজেপি দলটোৱে আন কাকো ভয় নকৰে, ভয় কৰে অকল ৰাইজৰ দলক অখিল গগৈ। মোৰ কাজিয়াটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ লগত, সাম্প্ৰদায়িক ৰাজনীতি কৰা মূল মানুহজনৰ লগত। বাকী থাল ঠেঙুলিবিলাকে যে এনেকৈ ধৰফৰাই মৰিছে সেইবিলাক সম্পৰ্কে মোৰ ক'বলগীয়া একো। মানে হেমাংগ ঠাকুৰীয়াই হওক বা অন্য কোনোবাই হওক, মোক যে আচলতে এনেকৈ আক্ৰমণ কৰি আছে তাৰ অৰ্থটোৱে হ'ল যে অসমত বিজেপি দলটোৱে আন কাকো ভয় নকৰে, ভয় কৰে অকল ৰাইজৰ দলক অখিল গগৈ। মইতো কালিয়ে চেলেঞ্জ কৰি দিছোঁ, যদি তোমালোকৰ ইমান সাহস আছে, তোমালোকৰ মুখ্যমন্ত্ৰী আৰু তোমালোকৰ বোলে আটাইতকৈ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা আহক নিৰ্বাচনত মোৰ বিৰুদ্ধে খেলিবলৈ। মইতো চেলেঞ্জ কৰিছোঁ ন, মইতো প্ৰত্যাহ্বান জনাইছোঁ ন। আৰু যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ তেতিয়া বাজিব লাগে টেমি কটাৰী, বাজিছে হাঁচতি। কোনোবা সুশান্ত বৰগোহাঁয়ে কিবা এটা কথা কৈছে, কোনোবা কি ক'লে আপুনি হেমাংগ ঠাকুৰীয়াই কিবা এটা কথা কৈছে। কোনোবা হেমাংগ ঠাকুৰীয়াক অসমৰ মানুহে জানে নেকি বাৰু? আপোনালোকে কওকচোন, আপোনালোকে নিজেই কওক যে হেমাংগ ঠাকুৰীয়া সম্পৰ্কে কিবা ক'বলগীয়া কথা মোৰ আছে নেকি বাৰু? কওকচোন, মোক কওক যে সুশান্ত বৰগোহাঁইৰ নিচিনা এজন বিশ্বাসঘাতক সম্পৰ্কে মোৰ কিবা ক'বলগীয়া কথা থাকিব নেকি? আপোনালোকে নিজে কওক। গতিকে মোৰ কাজিয়াটো হেমাংগ ঠাকুৰীয়া বা সুশান্ত বৰগোহাঁইৰ লগত নহয়, তেওঁলোক হ'ল হাঁচতি। মোৰ কাজিয়াটো হ'ল টেমি কটাৰীখনৰ লগতহে। মোৰ কাজিয়াটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ লগত, মোৰ কাজিয়াটো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ লগত। আমাৰ সংঘাতটো হ'ল ডাইৰেক্টলি একদম মানে সাম্প্ৰদায়িক ৰাজনীতি কৰা মূল মানুহজনৰ লগত। বাকী থাল ঠেঙুলিবিলাকে যে এনেকৈ ধৰফৰাই মৰিছে সেইবিলাক সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই। তেওঁলোক সম্পৰ্কে কিবা যদি ক'বলগীয়া আছে আমাৰ ৰাইজৰ দলৰ আঞ্চলিক কমিটিবিলাকে তাৰ ৰিপ্লাই দিব। মই ভাবোঁ যে সেইকাৰণে এটা কথা কনফাৰ্ম যে এনেকুৱা ধৰণে এইবাৰ বিধানসভাত বিজেপি দলক ঠুকি দিয়া বুলি কয়, যি ধৰণে মানে এইবাৰ বিজেপি দলক একেবাৰে হাইৰাণ কৰি দিয়া হ'ল, হিমন্ত বিশ্ব শৰ্মাক একদম কন্দুৱাই দিয়া অৱস্থা কৰি দিয়া হ'ল। আপোনালোকে নিশ্চয় দেখিলে যে তাৰ পাছৰ পৰা তেওঁলোকে এতিয়া ভয়াৱহভাৱে অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ কৰিবৰ কাৰণে, ৰাইজৰ দলৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কিন্তু তেওঁলোকে যিয়েই আক্ৰমণ প্ৰত্যাক্ৰমণ নকৰক কিয়, ৰাইজৰ দলৰ নিচিনাকৈ ৰাইজৰ লগত থাকিব। আৰু অখিল গগৈ কোনোদিন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি RSSক কেয়াৰ নকৰে, সদায় যুঁজি যাব। মই এজন যুঁজাৰু মানুহ, যুঁজি আছিলোঁ, যুঁজি আছোঁ আৰু ভৱিষ্যতেও যুঁজি যাম। কোনো হেমাংগ ঠাকুৰীয়া, সুশান্ত বৰগোহাঁই এইবিলাকক মই চিনি নাপাওঁ। মই হিমন্ত বিশ্ব শৰ্মাক চিনি পাওঁ। হিমন্ত বিশ্ব শৰ্মাক ওফৰাবৰ কাৰণে, RSS আৰু বিজেপি চৰকাৰখন ভাঙি দিবৰ কাৰণে আমি সাজু হৈছোঁ আৰু ভাঙি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।